Harun, Working President Shariful, Block Congressor Sabhapati Abul Kalam Sahab, Tanzil Hussain, All India NSUI Kokhalet Co-Secretary, Abdul Malek, Block Congressor Upasabhapati, Jila Congressor Upasabhapati, Usman Ali, Kokhalet Jila Congress, Suraj Jamal Upasabhapati, ইয়াত উপস্থিত থকা পূৰ্ণিমা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী, মহিলা মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী, মহিদুল যুৱ কংগ্ৰেছৰ সভাপতি, বাত্ৰী আজাহাৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি, ইয়াত উপস্থিত থকা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আৰু ইয়াত উপস্থিত থকা মমতাজ বেগম, জিলা পৰিষদৰ সদস্য, আলিম ওলামাসকল, ভদ্ৰ মহিলা মণ্ডলী, ফাৰুক ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, মুনমুন, কাটপাৰৰ পৰা অহা মাইনুল, সোণাৰীবাৰীৰ কনুৱামাৰী, বিভিন্ন গাঁৱৰ মুৰব্বীসকল, মই প্ৰত্যক্ষ কৰা এই মণ্ডলৰ দুই-দেউতাসকল, ভদ্ৰ মহিলা মণ্ডলী, সাংবাদিক বন্ধুসকল আৰু উপস্থিত ৰাইজ, মই প্ৰথমেই মণ্ডল কংগ্ৰেছক ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম যে আপোনালোকে আজি এই সভাখন মাতি আনিছে, ইমান সুন্দৰকৈ সভাখন কৰিছে, তাৰ বাবে মণ্ডল কংগ্ৰেছক মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। মহিলা কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ ব্লক মহিলা সভানেত্ৰী পূৰ্ণিমা আৰু মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী মহিলা, তেওঁলোকক স্পেচিয়েলি মই ধন্যবাদ জনাইছোঁ যে মই গম পাইছোঁ যে তেওঁলোকৰ প্ৰচেষ্টাত আজি পুৰুষতকৈ মহিলাসকল বেছি ইয়ালৈ আহিছে। মই কনুৱামাৰীত আহি চিঞৰি চিঞৰি বক্তৃতা দিলোঁ, এই মানুহখিনি তানজিলে কোৱাৰ দৰে কোনোবাই আমাক ভোট দিছে, কোনোবাই আমাক ভোট দিয়া নাই, কিন্তু সকলোৱে আমাৰ মুখলৈ চাই থাকে যে বিপদত আহিলে অন্ততঃ ৰকিবুল হুছেইন কংগ্ৰেছ আপোনালোকৰ লগত থাকিব। ভাল দিনততো বহুত থাকে, যেতিয়া বিপদ আহে নিজৰ মানুহখিনিও গা এৰা দিয়ে। আমি বহু কথা পাহৰি গৈছো ৰাইজ। এই পাহৰি যোৱাৰ কাৰণে সময়ে সময়ে আমাৰ বিভিন্ন ধৰণৰ বিপদ আহে। কিছুদিনৰ আগত গোঙাৰীমালি, কনুৱামাৰী এই অঞ্চলৰ পৰা আপোনালোকে মাটি বন্ধকত দি, আপোনালোকৰ পোহনীয়া গৰু বন্ধকত দি, এখন গাড়ীত ল'ৰা ছোৱালী সোমাই আপোনালোকৰ ঘৰত থকা কাগজ পত্ৰ লৈ নগাঁও, হোজাই, কলিয়াবৰ বিভিন্ন ঠাইত ঘূৰি ঘূৰি NRCত নাম সোমাবলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল নে নাই? আপোনালোকে আজি পাহৰি গৈছো। আজি যিসকল বিজেপি লোক আপোনালোকৰ মাজলৈ আহিছে, বিভিন্ন ধৰণৰ উৎপাত কৰি পেলাই পঞ্চায়তটো দখল কৰিছে, এই লোকসকলে আপোনালোকক সেই বিপদৰ সময়ত আছিল নেকি ৰাইজ? আপোনালোকে মনত কৰকচোন, এই সময়ত প্ৰত্যেকটো বিপদৰ সময়ত ৱালৰ নিচিনা থিয় হৈ বিভিন্ন প্ৰকাৰে মানুহক সহায় কৰি আপোনালোকৰ নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰা গৈছিল। NRCত সকলোৰে নাম সোমোৱা গৈছিল। যেতিয়া আমি NRCত নাম সোমাবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছিলো,
যেতিয়া দিল্লীলৈ গৈছিলো এই চৰকাৰ আৰু বিভিন্ন লগত যুঁজি কেনেকৈ আমি এটা প্ৰকৃত ভাৰতীয় নাগৰিক সহায় কৰিম সেই সময়ত আমি ভয় খাই গৈছিলো জমিয়ত উলামায়ে হিন্দৰ আৰছাদ মাদানী মুস্তাক আনফৰ আমছু এইসকলক লগত লৈ যেতিয়া দিল্লী গৈছিলো তেতিয়া আমি ভাবিলো যে কেনেকৈ যুঁজিম চৰকাৰখনৰ লগত কেনেকৈ যুঁজিম আমাৰ শক্তিশালী কাৰণ সুপ্ৰিম কোৰ্টত এজন উকিল ল'বলৈ হলে এটা দিনত 15 লাখ টকাকে লাগে সেই সময়ত আমি কপিল চিবালৰ দৰে ডাঙৰ উকিল ধৰিছিলো সলমান খুৰছিদৰ দৰে ডাঙৰ উকিল ধৰিছিলো বিবেক তানখাৰ দৰে ডাঙৰ উকিল ধৰিছিলো ইন্দিৰা জয়সিং বুলি ডাঙৰ উকিল ধৰিছিলো মই এনআৰচি কেছৰ আগত ইমান উকিলৰ নাম তাত জনা নাছিলো কিন্তু মই দেখিছিলো যে এই সময়ত যদি আমি বিভিন্ন প্ৰকাৰে শক্তিশালীভাৱে এই মানুহখিনি বচাবৰ কাৰণে প্ৰণালীবদ্ধভাৱে পৰিকল্পিতভাৱে যদি নুযুঁজো এই মানুহখিনি নিশ্চিত বিপদ পৰিব বিভিন্ন কাগজ পত্ৰ লৈ আপোনালোকে ইফালে সিফালে যোৱাৰ সময়তে হঠাৎ মই দিল্লীত থকা অৱস্থাত আজি মনত পেলাই দিছো আপোনালোকে মনত পৰিব যে এনেকুৱা এটা বাতৰি আহিল যে আমাৰ মহিলাসকল যি মহিলাসকলৰ পঞ্চায়তৰ ছেক্ৰেটাৰীত আমাৰ এখন চাৰ্টিফিকেট দিয়ে সেইখন চাৰ্টিফিকেটৰ নাম লিংকেজ চাৰ্টিফিকেট কি লিংকেজ চাৰ্টিফিকেট লিংকেজ চাৰ্টিফিকেট হ'ল আমাৰ মহিলাগৰাকীয়ে বাপেকৰ ঘৰৰ পৰা গিৰিয়েকৰ ঘৰলৈ যেতিয়া বিয়া হৈ যায় তাৰ লিংকেজ দিয়ে পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল যেতিয়া ৰকিবুল হুছেইন পঞ্চায়ত মন্ত্ৰী আছিল এই এটা সুবিধা কৰি দিছিল যাতে আমাৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ কোনো অসুবিধা নহয় কোনোবা চকু চৰহা মানুহে হাইকোৰ্টত কেছ কৰিলে আমি এদিন সুপ্ৰিম কোৰ্টত এনআৰচিৰ বাকী কেছবিলাকত লাগি থকা অৱস্থাত হঠাৎ এনেকুৱা এটা খবৰ আহিল যিখন লিংকেজ চাৰ্টিফিকেট আমাৰ মহিলাসকলৰ কাৰণে দিয়া হৈছিল সেই লিংকেজ চাৰ্টিফিকেটখন গুৱাহাটী হাইকোৰ্টে নাকচ কৰি দিলে আপুনি মনত কৰে সেই সময়ত এগৰাকী দুগৰাকী 5 গৰাকী 100 গৰাকী 10,000 20,000 নহয় 48 লাখ মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেটখন নাকচ কৰি দিলে গুৱাহাটী হাইকোৰ্টে হাহাকাৰ লাগিল আমাৰ আমি দিল্লীত সুপ্ৰিম কোৰ্টে উকিলৰ ওচৰলৈ গলো কি হয় তেতিয়া আমাক বুদ্ধি দিলে মোৰ মনত পৰে সেই দিনটোৰ কথা ৰাতি মই দিল্লীৰ পৰা আহি চিধা গোৱালপাৰা গৈছিলো গোৱালপাৰাত গৈ একে ৰছিদ আলম বুলি বিধায়কক কৈছিলো যে আমাক তাত উকিলে পৰামৰ্শ দিছে কোনোবা ট্ৰাইবেল লোকৰ হত্যাই কেছ কৰিব দিছে আজি আপোনালোকে সুপ্ৰিম কোৰ্টত গ'লে বাহিৰত আপোনালোকে অনলাইন চালে দেখা পাব বেলিকা মালাক বুলি এগৰাকী গাৰো সম্প্ৰদায়ৰ মহিলা ৰঞ্জিত দাস বুলি এগৰাকী বঙালী হিন্দু ল'ৰা ভানুঞ্জয় ৰাভা বুলি এগৰাকী ৰাভা সম্প্ৰদায়ৰ যুৱক তেনেকৈ 4 গৰাকী মানুহক লগত লৈ দিল্লীলৈ উৰা মাৰিছিল তেওঁলোকে কেছ কৰিলে তেওঁলোকৰ নামত তেনেকৈ আৰ্গুমেণ্ট কৰি যেতিয়া কপিল চিবাল ইন্দিৰা জয়সিঙে বিভিন্ন ধৰণৰ আৰ্গুমেণ্ট দিলে এদিন হঠাৎ খবৰ আহিল যে হাইকোৰ্টে যিখন পঞ্চায়তৰ ছেক্ৰেটাৰী আমাৰ মহিলাসকলৰ লিংকেজ চাৰ্টিফিকেট কেঞ্চেল কৰি দিছিল সুপ্ৰিম কোৰ্টে সেইখন আকৌ বাহাল কৰিলে এটা নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিছে মই কেতিয়া সুধিব কৈছো যে বিভিন্ন সংখ্যালঘুৰ নামত আহা সেই বজৰটি নেচনেল UMF পৰা আদি কৰি UPF পৰা আদি কৰি যিবিলাক দল সেই সময়ত এই মানুহখিনি বিপদত পৰা সময়ত আপুনি সুপ্ৰিম কোৰ্টত কোন উকিল ধৰিছিল ৰাইজক কওক আপোনালোকে কোনোদিন বিপদৰ সময়ত আপোনালোকৰ লগত নাই সেইকাৰণে মই আজি থিয় হৈ ইয়াত চিঞৰি ক'ব পৰা অৱস্থাত আছো ভোট দিয়ক ভোট নিদিয়ক সেইটো আপোনালোকৰ নিজস্ব কথা বহু আপোনাৰ প্ৰচেষ্টাৰ ফলত এটা নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰি আমি এনআৰচিৰ নামবিলাক অন্তৰ্ভুক্ত হল কেইদিনমানৰ আগত আপোনালোকে শুনিছে যে গোটেই ভাৰতবৰ্ষত ৰাহুল গান্ধী ডাঙৰে দেখুৱাই দিছে কেনেকৈ ভোট চুৰ হয় দেখুৱাইছে নহয় ভোট চুৰ হাৰিয়ানাত সকলোৱে জানে যে কংগ্ৰেছৰ চৰকাৰ হ'ব মহাৰাষ্ট্ৰত সকলোৱে জানে যে কংগ্ৰেছৰ চৰকাৰ হ'ব কেইদিনমানৰ আগত মই MP ইলেকশ্যনত কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সে জিকিলে কিন্তু 6 মাহৰ পিছত
যেতিয়া মহাৰাষ্ট্ৰত ইলেকশ্যন হ'ল, হাৰিয়ানাত ইলেকশ্যনৰো কংগ্ৰেছ ধৰাশায়ী হৈ গ'ল, হাৰিলে। ৰাহুল গান্ধী ডাঙৰীয়াই দিনক ৰাতি কৰি, ৰাতিক দিন কৰি দেখুৱাই দিলে কেনেকৈ এটা ঘৰত, এটা কেম্পাছত য'ত ৭০জন মানুহ আছিল, সেই ঠাইত ৭,০০০-৭০,০০০ মানুহ কৰি চলাইছে। কথাবিলাক গুৰুত্ব দিব, অতি গুৰুত্বপূৰ্ণ কথা। মই আহি আছো কি কথা কবলৈ গৈছো। মই ৭০,০০০ এটা কেম্পাছত সোমোৱাই দিছে। তাৰ ফলত সমষ্টিত ভোট চুৰ কৰি ১ লাখ ভোটত জিকি তেওঁলোকে এমপিটো জিকিব পাৰিছে। সেইকাৰণে মই ইয়াৰ সচেতন মোৰ মণ্ডল কংগ্ৰেছ, মোৰ ভোট কমিটি, মোৰ BLA সকল, মোৰ মহিলাসকল, আপোনালোকক আজি অনুৰোধ কৰিবলৈ আহিছো, এনেকুৱা এটা ষড়যন্ত্ৰ ইয়াত ফলত কৰিবলৈ আৰম্ভ কৰিব লৈছে। কেইদিনমানৰ আগত SIR কৰিম বুলি ক'লে, SIR কৰিম বুলি কোৱাৰ লগে লগে গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে আপোনালোকে আমাৰ কংগ্ৰেছৰ ফালৰ পৰা CEO চিফ ইলেক্ট্ৰল অফিচাৰৰ ওচৰলৈ যাওক। মই ৰিপুণ বৰা আৰু মুস্তাফা খাট্টাব হুছেইন গলো আৰু গৈ পেলাই ক'লো যে অসমত SIR কেনেকৈ হ'ব? SIR যি পদ্ধতি হয়, যিবিলাক কাগজ পত্ৰ লাগে, সেই SIRটো অসমত হৈয়ে গৈছে। মোক চিঞৰ সুধি কেনেকৈ গৈছে? কৈছো আপোনালোকে SIR যিবিলাক কাগজ চাব, আমাৰ প্ৰত্যেকজন মানুহে NRCত সেই কাগজবিলাক দেখুৱাই দিছে আৰু NRCত সেই কাগজবিলাক দেখুৱাই বহু কষ্ট কৰি নিজৰ নামটো অন্তৰ্ভুক্ত কৰিছে আৰু এইখিনি সুপ্ৰিম কোৰ্টৰ মোহৰ লাগিছে। সুপ্ৰিম কোৰ্টে কৰিছে, আমাক এইখিনি ৰিকগনাইজ কৰিছে। চূড়ান্ত ভোটাৰ তালিকা উলিয়াওক, চূড়ান্ত NRC উলিয়াওক। আপোনালোকে যদি অসমত SIR কৰে, আমি সুপ্ৰিম কোৰ্টত গৈ আপোনালোকৰ SIR ইয়াত ৰখাই দিম। যেতিয়া চিফ ইলেকশ্যন অফিচাৰৰ কথাবিলাক ক'লে, এদিন হঠাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কেইবাখনো ৰাজ্যত SIR ঘোষণা কৰিলে। যেতিয়া SIR ঘোষণা কৰিলে, সেই প্ৰেছ কনফাৰেন্সতে তেওঁ ক'লে যে অসমত SIR নহয়। কাৰণ আমি যিখিনি কথা কৈছিলো, যিখিনি প্ৰচিডিং হৈছিল, সেই কথাখিনি স্পষ্টভাৱে ক'লে যে অসমত SIR নহয়, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নহয়, কাৰণ ইয়াত NRC হৈ গৈছে। আমি নিষ্ঠা হলো, আমি ভাবিলো যে আমাৰ কাম অলপ ভাল হ'ল। লগে লগে হিমন্ত বিশ্ব শৰ্মা দত্ত, হিমন্ত বিশ্ব শৰ্মাৰ আৱিৰ্ভাৱ। তেওঁ দেখিলে যে আজি আহোম মানুহখিনি আমাৰ মাজত নাই, মহান মতৰ মানুহখিনি আমাৰ মাজত নাই, ত্ৰিজাতৰ মানুহখিনি আমি নাই, বঙালী হিন্দু মানুহক আমি মন্ত্ৰী দিয়া নাই, বেয়া পাই আছে, কোচ ৰাজবংশীয় নামনি বেয়া পাই আছে। অসমৰ মানুহতো কোনো জাতি জনগোষ্ঠীয়ে আমাক ভোট নিদিয়ে। আমিতো একমাত্ৰ ভোট চুৰ কৰি জিকিম বুলি এবাৰ ভাবিছিলো। যদি অসমত SIR নহয়, কেনেকৈ আমি জিকিম? লগে লগে ইলেকশ্যন কমিশ্যনাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ধৰি নতুন এক পদ্ধতি অসমত উলিয়ালে SIR, স্পেচিয়েল ৰিভিজন। যেতিয়া ভোটাৰ লিষ্টৰ কাম হয়, ইলেকশ্যন আহে, সময়ে সময়ে ভোটাৰ লিষ্টৰ ৰিভিজন হয়। সেইটোক চামাৰী ৰিভিজন বুলি কয়। চামাৰী ৰিভিজন মানে যে কাৰোবাৰ 18 বছৰ ওপৰ হৈছে, তাৰ নামটো সোমাব। কাৰোবাৰ ঘৰৰ মৰা মানুহ মৰিছে, তাৰ নামটো কাটা যাব। কোনোবা বিয়া হৈ আহিছে, তাৰ নামটো ট্ৰেন্সফাৰ হ'ব। কোনোবা বাহিৰৰ পৰা আহিছে, তেওঁৰ নামটো অন্তৰ্ভুক্ত হ'ব। সেইটো এটা গতানুগতিক পদ্ধতি। কিন্তু সেইবিলাক বাদ দি নতুন এটা অসমত কৰিলে SIR, স্পেচিয়েল ৰিভিজন। আমি যেতিয়া চিফ ইলেক্ট্ৰল অফিচত গলো, তেওঁ ক'লে ইয়াত একো চিন্তা কৰিব নালাগে, কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ কোনো অসুবিধা নহয়। কিন্তু ৰাইজ, আজি মই ডাঙৰ কথা এটা ক'বলৈ গৈ আছো, আৰু সেইকাৰণে মই গহু বন কাটি কৰি আজি বিহুৰ দিনা সকলোকে উল্লাস জনাইছো, শুভেচ্ছা জনাইছো বিহুৰ। আৰু বিহুৰ বতৰত আপোনালোকৰ ওচৰত আহি এই কথাখিনি ক'বলৈ ওলাইছো। মোৰ মণ্ডল কংগ্ৰেছ, আমাৰ বুথ কমিটি BLA আৰু মোৰ মহিলাসকল সচেতন হওক। ইয়াত এতিয়া আকৌ ভোট চুৰ কৰা এটা ষড়যন্ত্ৰ চলিছে। 22 তাৰিখলৈকে বিভিন্ন ধৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। আমাৰ যিটো ড্ৰাফ্ট ৰোল ওলাল, বহুতে এই কথাখিনি ভালকে নাজানে। ড্ৰাফ্ট ৰোলত মোৰ নাম আছে, ভাবিলো যে বাচিলো। নহয় ৰাইজ, এই ড্ৰাফ্ট ৰোলটো যিটো ওলাইছে, তাৰ এখন পৰিপূৰক ওলাব। BLA এখন লিষ্ট লৈ লৈছে বা বিভিন্ন পদ্ধতিৰে এতিয়া অবজেকশ্যন দিব ৰাইজ।
আৰু ইয়াক বুজি চাব সকলো লোকে নুবুজিলে আমাৰ মানুহখিনি এই সময়খিনি সহায় কৰিব লাগিব মণ্ডল কংগ্ৰেছৰ অন্য কাম নাই এইকেইটা দিন আপোনালোকে এই মানুহখিনি সহায় কৰক কেনেকে সহায় কৰিব আমি এটা দি দিম যে আপোনালোকে বিএলএ সকলে ইয়াৰ যিজন ERO আছে তেওঁক এখন লিখি পেলাই দিয়ক যে আমাৰ কনুৱামাৰী প্ৰতিখন গাঁৱত কিমান মানুহক আপোনালোকে অবজেকশ্যন দিছে কোনে দিছে আমাক জনাওক 12.5.3 উইদিন বেকেট 2 মই আপোনালোকক দিম যুঁজিব লাগিব আমি যেনেকৈ NRC যুঁজিছিলোঁ যদি নুযুঁজো তেতিয়াহ'লে কিন্তু আমাৰ আকৌ বিপদ আছে সেইকাৰণে মই দৌৰি আহিছোঁ মৰাজী মহিলাসকল আপোনালোকে এইকেইটা দিন আমাৰ মানুহবিলাকে সহায় কৰিব আপোনালোকক আপোনালোকে আইনমতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ গাইডলাইন মতে মেনুৱেল মতে আমাৰ এই কনুৱামাৰী কোনে কাৰ ওপৰত অবজেকশ্যন দিছে এসপ্তাহে আমাৰ পলিটিকেল পাৰ্ট জনাব লাগে যদি নজনায় আমি লিখি দিম আপোনালোকে লিখি পেলাই কওক যে আইনমতে আপোনালোকে গাইডলাইন মতে আমাক জনাব লাগে যদি নজনায় তেতিয়াহ'লে এখন আপোনালোকে কাগজ দি ৰিচিভ কৰাই ৰাখিব আদালতে আমাক সেইখিনি দিবলৈ বাধ্য কৰাব সেইসকলক আৰু যদি কাৰোবাৰ অবজেকশ্যন কৰে লগে লগে কিয় অবজেকশ্যন কৰিছে সেই কথাখিনি চাব লাগিব কোনোবা কাম যদি বহুত বাহিৰৰ মানুহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছো যে খুব অবজেকশ্যন কৰক কোনোবা 31 চনৰ পাছত আহিছে তেওঁলোকক কৰক কিন্তু মোৰ জেনুৱাইন মহিলাসকলক এই লোকসকলক যদি কোনোবাই কৰে আমি কংগ্ৰেছে এইখিনি সহায় কৰিব লাগিব এজন মানুহে এজনৰ ওপৰত অত্যাচাৰ কৰিব পাৰে যদি বাল কৰে আমি লগে লগে ধৰিম যে এইটো অন্যায় হৈছে অনিয়ম হৈছে তাৰ ওপৰত আপোনালোকে নটিচ কৰিব নোৱাৰিব বিএলএ সকলে 10 জনকে কৰিব পাৰে আজি মই গম পাইছো মই কালি প্ৰেছ কনফাৰেন্স কৰি সন্মান্ত নগৰ বহুতো যিবিলাক মানুহ ঘূৰি পৰিছে মৃত বুলি আহিছে কথাবিলাক চাব আপোনালোক কালি মই চিনেমাৰীত গৈছিলো লৰিমুখত গৈছিলো বিএলএ যোৱাই নাই ঘৰৰ পৰা লিখি দিছে যে এওঁ ঘৰত নাই সেইকাৰণে আমাৰ বিএলএ সকল আপোনালোকৰ দায়িত্ব বাঢ়িছে মোৰ মণ্ডল কংগ্ৰেছ আপোনালোকে অন্য কামত বাদ দিয়ক মোৰ মহিলা কংগ্ৰেছে বেছি কাম কৰে ইয়াত মই ধন্যবাদ দিছো পূৰ্ণিমা আৰু মহিলা এই সময়ত মানুহখিনি কাষত থাকক আমাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি নেত্ৰীগৰাকী আছে আনি মহিলা ওলামাসকলৰ কথাও কৈছো সমাজত আপোনালোকৰ এটা দায়িত্ব আছে আপোনালোকে এই কথাখিনি বুজি মানুহক সহায় কৰিব লাগিব কিবা বিপদত পৰিলে মোক খবৰ আহিছে সহায় আমি যুঁজিম কোনো প্ৰকৃত নাগৰিকক এজনকো আমি অন্যায় কৰিবলৈ নিদিওঁ আপোনালোকে কেৱল আমাৰ মানুহখিনিক অলপ কওক আমাৰ মানুহখিনি এই মানুহখিনি সহায় কৰিব লাগিব আজিৰ তাৰিখত এই কথাখিনি সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ কাৰণ মই আজি আপোনালোকৰ ওচৰলৈ আহিলো এতিয়া ভাবি আছে এইবিলাকতো হৈ যাব চৰকাৰটো বা কাৰ হয় হয়নে নহয় আপোনালোকে কনুৱামাৰী আপোনালোকে ভালকে কংগ্ৰেছত কৰক কেইদিনমানৰ পিছত চাব ইলেকশ্যন যেতিয়া ডিক্লেয়াৰ কৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উজনি নামনি পাহাৰত হাজাৰ হাজাৰ লাখ লাখ মানুহ ঘৰৰ পৰা ওলাই আহিব ৰৈ আছে মানুহে কেৱল সাধাৰণ মানুহক পুলিচ দি তেওঁ